আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। চাকৰিটো আপোনালোকে কৈছিল চাকৰিটো এমাজন ফালৰ পৰা এমাজন কোম্পানীৰ ফালৰ পৰা চাকৰিটো মুকলি কৰিছে। সেই চাকৰিটো আপোনালোকে নিজৰ অঞ্চলতে নিজৰ গাঁৱতে নিজৰ জিলাতে কৰিব পাৰিব। এই কৈছিল ইয়াত চাকৰিটো ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি বুলি ক'ব পাৰোঁ। ইয়াত চাব পাৰে গোটেইখিনি সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম। শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা কেনেদৰে আবেদন কৰিব লাগিব আৰু কোনে কোনে আবেদন কৰিব পাৰিব সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে পাই দিব। ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 5000 প্লাছ ভেকেঞ্চি আছে। সম্পূৰ্ণ তথ্য কৈ দি আছো। ইয়াত এমাজন ৰিক্ৰুইটমেণ্ট যিটো অভাৰভিউ ইয়াতে ডিটেইলছ আৰু ইনফৰমেশ্যন ইয়াত দিয়া আছে। ইয়াত চাব পাৰে অৰ্গেনাইজেশ্যন যিটো নেম হয় এমাজন, তাৰপিছত ৰিক্ৰুইটমেণ্ট যিটো নেম হয় এমাজন ৰিক্ৰুইটমেণ্ট 2026। টোটাল যিটো ভেকেঞ্চি আছে 5000 প্লাছ পোষ্ট আছে আৰু জব টাইপটো কি আছিল প্ৰাইভেট জবছ হয়। আৰু ইয়াত যিটো এক্সপেক্টেড যিটো চেলাৰী পাৰ মান্থ যিটো কি আছিল চেলাৰীটো দিয়া হ'ব 40,000ৰ পৰা ষ্টাৰ্ট হ'ব 66,000 লৈকে সেইটো চেলাৰীটো দিয়া হ'ব। এপ্লিকেশ্যন মোডটো অনলাইনৰ যোগেদি সেই পোষ্টত কি আছিল আবেদন কৰিব লাগিব আৰু জব লোকেশ্যনটো কি আছিল অল ইণ্ডিয়া জব হয়। ইয়াত তাৰপিছত ইয়াত ইলিজিবল কেণ্ডিডেট 10, 12 আৰু গ্ৰেজুৱেট যিয়ে 10 পাছ কৰিছে অনলি সিয়ে সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু 12 পাছটো যিয়ে কৰিছে সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে সিও এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু এইবিলাক কি আছিল শিক্ষাগত অৰ্হতাত সেইবিলাক পোষ্টবিলাক দিয়া হ'ব। পোষ্টবিলাকৰ নাম মই কৈ দিম। ইয়াত কি আছিল গ্ৰেড 4 আৰু গ্ৰেড 3 লেভেলৰ পোষ্ট আছে মইতো কৈ দিলোঁ। ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় এমাজন ৰিক্ৰুইটমেণ্ট এপ্লাই যিটো ষ্টাৰ্ট ডেট কি আছিল এপ্ৰিলৰ 13 তাৰিখৰ পৰা সেইটো কি আছিল এপ্লাইটো অলৰেডি ষ্টাৰ্ট হৈছে আৰু এপ্লাই যিটো লাষ্ট ডেট হয় মে মাহৰ 23 তাৰিখলৈকে সেই পোষ্টত কি আছিল আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন যিটো ফিজ হয় এমাজন ৰিক্ৰুইটমেণ্ট 2026 এপ্লিকেশ্যন যিটো ফিজ হয় জেনাৰেল OBC EWS ৰ কাৰণে কি আছিল একো ফিজ দিব নালাগে। SC ST ৰ কাৰণে কি আছিল ইয়াত একো ফিজ দিব নালাগে। কোনো ধৰণৰ কি আছিল ফিজ দিব নালাগে, জাষ্ট আবেদন কৰিলেই হ'ল। তাৰপিছত ইয়াত চাব পাৰে এমাজন ৰিক্ৰুইটমেণ্ট যিটো ভেকেঞ্চি ডিটেইলছ ইয়াত চাব পাৰে মই কৈ দি আছিলোঁ কি আছিল পোষ্টবিলাকৰ নামবিলাক মই কৈ দিম। পোষ্টবিলাকৰ নাম ইয়াত মেনশ্যন কৰি দি আছে চাব পাৰিব। কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটেড, কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভ ইয়াত বহুত কেইটা কি আছিল পোষ্ট আছে। পোষ্টলৈকে চাব পাৰে। ইয়াতে টিম লিড আছে, চেলিং পাৰ্টনাৰ ছাপোৰ্ট এছ'চিয়েটেড পোষ্ট আছে, জিঅ' AI এছ'চিয়েটেড পোষ্ট আছে, বহুত কেইটা আছে। এইবিলাকক পোষ্ট কি আছিল গ্ৰেড 4 লেভেলৰ পোষ্ট আছে ইয়াত, গ্ৰেড 3 লেভেলৰ পোষ্ট আছে ইয়াত। শিক্ষাগত অৰ্হতা হিচাপত সেইবিলাক কি আছিল পোষ্টবিলাক দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে এজ লিমিটটো 18 পৰা 40 বছৰলৈকে ইয়াত দিছে। কেণ্ডিডেট থ্ৰু টু B12 ইয়াত এমাজন ৰিক্ৰুইটমেণ্ট যে 2026 যিটো এজ লিমিট আছে 18 পৰা 40 বছৰ যাৰ আছে সিয়ে সেই পোষ্ট কেইটাত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এমাজন ৰিক্ৰুইটমেণ্ট 2026 এডুকেশ্যন যিটো কোৱালিফিকেশ্যন শিক্ষাগত যিটো অৰ্হতা ইয়াত চাব পাৰে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যিয়ে কমপ্লিট কৰিছে সেই পোষ্ট কেইটা আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰিব চিলেকশ্যন যিটো প্ৰচেছ হয় ইণ্টাৰভিউ হ'ব, তাৰপিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব। ইয়াত কোনো ধৰণৰ কি আছে ৰাইটেন এক্সাম নহ'ব, জাষ্ট কি আছিল ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব সম্পূৰ্ণ তথ্য ইয়াত ষ্টেপ বাই ষ্টেপ কি আছিল কৈ দিয়া আছে। ইয়াত নিজে চাব পাৰিব। যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা কি আছে নিজে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট কি আছে লিংকবিলাক ইয়াত মেনশ্যন কৰি দি আছে, মই ডিছক্ৰিপশ্যনত আপোনালোকৰ সুবিধাৰ কাৰণে দি দিম। আৰু এটা কথা আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে এতিয়ালৈকে কৈছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ কি আছে জব ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। সেইকাৰণে কৈছোঁ যে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিব। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' আনিম।